মোৰ 4 বছৰ বয়সতে দেউতা ঢুকাইছে। মোৰ দেউতা মানে খুব সৰুতে ঢুকাইছে মোৰ তেতিয়া আছিলে বয়স মোৰ 4 বছৰ তেতিয়া মোৰ দেউতা ঢুকাইছে। মায়ে আনৰ ঘৰত কাম কৰি আমাক ডাঙৰ কৰিছে। সেইটো সময়ত আমাক মোৰ মায়ে মোক লোকৰ ঘৰত হাজিৰা কাম কৰি চলাইছিলে, ডাঙৰ কৰিছিলে। তো মই মেট্ৰিক দিয়ালৈকে মাৰ কষ্ট সহিব নোৱাৰি 10ম শ্ৰেণীৰ পৰাই ময়ো হাজিৰা কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ যে মেট্ৰিক দিয়াৰ পিছত মইতো অকণমান নিজকে বুজি পালোঁ যে মোৰ মায়ে লোকৰ ঘৰত হাজিৰা কাম কৰি আমাক চলাইছে, তো নিজৰ অলপ দুখ লাগিছে মানে নোৱাৰিলোঁ। তেতিয়া অৱস্থা মই ভাবিলোঁ যে নাই মই নিজে কিবা এটা কৰি চলাব লাগিব। তেতিয়া মই লখিমপুৰ টাউনত হাজিৰা কাম কৰিম বুলি নিজে ওলাই আহিলোঁ। মই নিজে ওলাই আহিলোঁ যে মই হাজিৰা কাম কৰিম। মাক ক'লোঁ যে তুমি হাজিৰা কাম কৰিব নালাগে, মই নিজে হাজিৰা কাম কৰিম বুলি লখিমপুৰ টাউনত ওলাই আহিলোঁ মই। মাছৰ ব্যৱসায়ৰে স্বাৱলম্বী হোৱা লখিমপুৰৰ এজন যুৱকৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া। এসময়ত সাধন দাস নামৰ পিতৃহাৰা যুৱকজনে দিন হাজিৰা কৰিছিল মানুহৰ ঘৰে ঘৰে। সেই ক্ৰমান্বয়ে লাহে লাহে কেইবছৰমান দিন হাজিৰা কাম কৰিলোঁ মই। কেতিয়াবা মিস্ত্ৰীৰ লগত যোগালি কৰোঁ, কেতিয়াবা কাৰোবাৰ ঘৰত বন চিকনাওঁ, কেতিয়াবা মাজে মাজে আকৌ ৰঙৰ মিস্ত্ৰী পাওঁ, ৰং মিস্ত্ৰীৰ লগত যোগালি কৰোঁ। ৰং মিস্ত্ৰীৰ লগত যোগালি কৰি কৰি অলপ দিন কাম কৰিলোঁ। হাজিৰা কৰি থাকোঁতে বহুতৰ বহু কথা শুনিব লগা হৈছিল সাধন দাসে। যেতিয়া নেকি মই হাজিৰা কাম কৰি আছিলোঁ তাত মোৰ খুব অত্যাধিক এটা আঘাত লাগিলে মোৰ। মানে কি ভাত খাব যাওঁ দুপৰীয়া, আৰু ধৰকচোন লোকৰ হোটেলত ভাত খাব যাওঁ, তো মোৰ কাৰণেতো কোনোবা ভাত বাঢ়ি নথয়, যথেষ্টখিনি দোকানৰ কাষ্টমাৰ থাকে ন। এদিন মানে অকণমান দেৰি হ'ল ভাত খাই অহা মোৰ। তেতিয়া মালিকে ক'লে যে ইমান দেৰি হ'ল কৰিলি কিহৰ কাৰণে, তো হাজিৰা কাটিম আজি। কাটা নাছিলে কিন্তু মালিকে কৈছিলে। তেতিয়া মানে এনেকুৱা এটা আৱেগ লাগিছে যে মই কি কাম কৰি আছোঁ মই লোকৰ পৰাধীনত। তেতিয়াই তেওঁ চিন্তা কৰিছিল মাছৰ ব্যৱসায় কৰাৰ কথা। নিজকে ভাবিলোঁ যে নিশ্চয় মই নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ কিবা এটা কাম কৰি চাম মই। তাৰপাছত ভাবিলোঁ যে মই নিজকে ভাবিলোঁ কি কৰিম মই। তাৰপাছত সেইটোৱে মই মানে ক্ৰমান্বয়ে মই নিজকে ভাবিলোঁ যে কিবা এটা নিজক নিজে কিবা এটা নিস্বাধীনকৈ কাম এটা কৰিম বুলি ভাবিছোঁ মানে। এতিয়া মই নাজানো যে মাছ বেপাৰ কেনেকৈ কৰে। মোৰ মন লাগে যে মাছৰ বেপাৰ কৰিম মই। বহুতক দেখোঁ যে মাছৰ বেপাৰ কৰি থাকে। প্ৰথম দিনা 320 টকাৰ মাছ কিনি আনি থানা ৰোডত বিক্ৰী কৰিছিল প্ৰায় 400 টকাৰ মাছ। 70 টকা কেজিকৈ 5 কেজি মোৱা মাছ আনিলোঁ মই। আনি তেতিয়া চাইকেল লৈ আহিছোঁ মই। আনি বাটে বাটে বেছি আহি মই লাষ্ট সীমা ইয়াতে আছিলে, অলপ ইফালে গৈ অকণমান আগতে যোগেন শইকীয়া বুলি মানুহ এঘৰ আছে, তেখেতৰ ঘৰতে মই মানে বেপাৰ সেইদিনা শেষ হৈছে মোৰ। মানে লাষ্ট এপোৱা মোৱা মাছ আছিলে, তেখেতৰ ঘৰত 20 টকাত পইচা দি কিনি মই শেষ কৰিছোঁ। সেইদিনা মোৰ প্ৰফিট হৈছিলে 70 টকা পইচা। 350 টকা মাছ কিনি আনিছিলোঁ মই, 420 টকা লাভ মানে টোটেল বেচিলোঁ, 70 টকা পইচা লাভ হৈছে মোৰ। প্ৰথম অৱস্থাত এই ব্যৱসায় চলাই নিওঁতেও বহু সমস্যা আহিছিল যদিও হাৰ নামানি আগুৱাই গ'ল যুৱকজন। মানে কি ধৰক কিছুমান যে নতুন পায় অকণমান দম দিব বিচাৰে। ধৰকচোন মই যদি কওঁ, তেখেতে যদি মোক সোধে, জাষ্ট আপুনি সুধিলে মোক যে মাছৰ দাম কিমান, বোলে মোৱা মাছ এপোৱাৰ দাম কিমান, মই যদি আপোনাক কওঁ 30 টকা, আপুনি মোক ধমকি দিয়ে মোক কৈছিলে, জাষ্ট আপোনাকে তুলনা হিচাপে মই কৈছোঁ, ধমকি দি কৈছিলে, 30 টকা মোৱা মাছ হ'ব পাৰে নেকি। এতিয়া মইতো অকণমান সহ্য কৰিব লাগিব, কাৰণ প্ৰথম বেপাৰ আৰম্ভ কৰিছোঁ মই, ইমানো বুজিও পোৱা নাই বেপাৰ কেনেকৈ মানুহৰ ব্যৱহাৰ কি বা কেনেকুৱা কি হয়, তো অলপ সহ্য কৰিব লাগিব। মই সহ্য কৰিছিলোঁ, তেনেকৈ বহুতো ধমকিও শুনিছিলোঁ। তথাপিও মই সিমানখিনি মই নিজকে মানে গুৰুত্বভাৱে ভাবি নলওঁ যে কোনোবাই দম দিছে মই তাত কিবা এটা মই ভয় খাইছোঁ বা ভয় খাম বুলি মই পিছ পৰি যোৱা নাছিলোঁ। ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ যে মই যেতিয়া নেকি কিবা এটা কৰিম বুলি আগবাঢ়িছোঁ, কৰিমেই, কৰি যাম। এইদৰে লাহে লাহে সফলতাৰ দিশে আগুৱাই গ'ল সাধন দাস। এতিয়া এই ব্যৱসায়ৰে তেওঁ পৰিয়াল পোহপাল দিয়াৰ লগতে ক্ৰয় কৰিছে বহু সম্পত্তি। বেপাৰখন যেতিয়া নেকি ক্ৰমান্বয়ে অলপ মোৰ ডাঙৰ হ'ব ল'লে, 2 টকা পইচা পকেটত আহিব ল'লে, সংসাৰটো কৰিলোঁ। সংসাৰ কৰাৰ পিছত প্ৰথম ল'ৰা এটা হ'ল। এতিয়া ভাবিলোঁ যে কেঁচাই ঘৰত কিমাননো থাকিম, তো ক্ৰমান্বয়েতো ল'ৰা ডাঙৰ হ'বগৈ, অকণমান ভাল ঘৰ লাগিব। ভাবিলোঁ অকণ পকা ঘৰ তৰিম বুলি মনতে এটা ভাব আহিলে। মোৰ অৱস্থাত পইচা আছিলে মোৰ 1300 টকা এটা, মানে বেপাৰৰ লাভ বুলি মোৰ 1300 টকা এটা জমা হৈছিলে মোৰ। তেতিয়া ভাবিলোঁ যে মই নাই ঘৰ অকণমান মইতো তৰিব লাগিব। এটা মোৰ মনত এটা সাহস আহিলে ঘৰটো বনাম। 1300 টকা লৈ এটা ঘৰ ষ্টাৰ্ট কৰিলোঁ মই। তাৰ বেপাৰৰ পইচা ক্ৰমান্বয়ে মই ঘৰটোত বনাই বৰ্তমান ঘৰটো অলৰেডি মানুহ সোমাই থাকিব পৰা হৈছে, প্লাষ্টাৰ কৰিব বাকী আছে। গাড়ী বুলি নহয়, এখন মটৰচাইকেল ল'লোঁ মই, এইখন বেপাৰৰ পৰাই ঘৰটো বনালোঁ। বৰ্তমান সংসাৰ ধুনীয়াকৈ চলাই আছোঁ, যথেষ্টখিনি বৰ্তমান লাভৱান হৈছোঁ মই। বৰ্তমান খুব মানে শান্তিৰে চলি আছোঁ। লখিমপুৰৰ সাধন দাস নামৰ এই ব্যৱসায়জন আদৰ্শস্বৰূপ বহু নিবনুৱাৰ বাবে। মই এটা কওঁ যে আজিৰ যুগত যিয়ে নেকি কোনোবাই বোলে একো কাম পোৱা নাই, কাম বিচাৰি পোৱা নাই বা ঘৰতে এনেই বেকাৰ টাইম পাছ কৰি আছে, তেখেতসকলক মই এটা অনুৰোধ কৰোঁ যে আজিৰ যুগত ঘৰত বহি খোৱা দিন নাই। বৰ্তমান যুগত
গতিকে সকলোৱে ওলাই আহক, নিৰ্দিষ্ট নহয় কিবা যি নহয় কিবা এটাতো কাম কৰি চলিব লাগিব। আৰু কাম বিচাৰিলে কাম নোপোৱা কোনো মানে নাই। নিৰ্দিষ্ট নহয় কিবা এটা কাম এটা পাব। গতিকে ঘৰত বহি নাথাকে সকলো ওলাই আহক, কিবা নহয় কিবা এটা কৰক। মই এইটো ক'ব যোৱা নাই যে মাছ বেপাৰ কৰক আজি বা কিবা এটা আমুক কামটোৱে কৰক, ক'ব নোৱাৰে। নিশ্চয় একচুৱেলি যিকোনো নহয় এটা কাম কৰিব পাৰিব যদি আগ্ৰহ কৰে। ব্যুৰো ৰিপৰ্ট, লখিমপুৰ টুডে।